Hello everyone, welcome to my YouTube channel Kavita Lakshmi. আজি মই এতিয়া ভাত বনাব লৈছো আৰু ভাবিলো কেমেৰাটো অন কৰি আপোনালোককো মাতো কি বনাও কেনেকৈ লগে ভাগে বনাও আৰু এতিয়া মাছ লৈছিলো আজি বনাম জাতিলাও মাছ এই প্ৰথম মাছখিনি নিমখ হালধি দি সানি লওঁ আৰু আজি বতৰটো মজা বুজিছে আজি পুৰা বৰষুণ দিছে আৰু বহুত ঠাণ্ডা ফেন নোলোৱাকৈ আজি থাকিব পাৰিছো এইকেইদিন কিন্তু ৰদে সাত দিলে ৰে কালি যোৱা ৰাতিপুৱা বৰষুণ দিছে বৰষুণ দিয়াৰ পৰাই শান্তি পাইছো আৰু এবাৰটো মানুহৰ ঘামচিয়ে একদম সবৰে ছালবিলাক অৱস্থাই নাই ঘামচি নুঠা মানুহে এবাৰ ঘামচি উঠিছে আৰু এবাৰ যি দেখিছো পূজাত এবাৰ বৰষুণ দিব যেনে পাইছো পূজাত বৰষুণ দিলে বহুত বেয়া লাগে পূজাত কিবা কিবি ললে নাই মোৰ পিছে এবাৰ একো লোৱা নহল মানে মই নলওঁ বুলিয়ে ভাবিছো আগৰবোৰ কিছুমান নিপিন্ধাকে আছে এই ভাবিলো এবাৰ পূজাত নলওঁ আৰু শাৰী এখন আনি থোৱা আছে চিলোৱাই নাই সেইখন চিলাই মেলি সেইখনকে ৰেডি কৰি লওঁ আৰু কেৰাহী ওচৰলৈ না কেৰাহী পতা পৰা একদম ওচৰ নাই ইয়াৰ লাইটটো দি দিয়া আমাৰ ছোৱালীহঁতৰ গৰমৰ কাৰণে স্কুল বন্ধ দিলে বন্ধ শুক্ৰবাৰলৈকে দিছিলে মঙলবাৰৰ পৰা দিছে নেকি তাৰপিছত কি হ'ল যেতিয়া বন্ধ দি দিলে তাৰপিছত সেইদিনা বতাহ আহিলে বৰষুণ আহিলে আকৌ আজি সেয়া বৰষুণে কেলৈ এনেকুৱা হয় নাজানো আৰু যেইবাৰ ইহঁতৰ গৰমৰ কাৰণে বন্ধ দিব পৰা সোনকালে ৰাতিপুৱা স্কুল দিব তাৰ পিছৰ পৰা পুৰা বৰষুণ আহি যায় আৰু মুঠতে চৰকাৰে বতৰৰ লগত নোৱাৰে আৰু চৰকাৰে যিটো কয় তাৰ ওলোটা দি দিয়ে আৰু ৰাতিপুৱা স্কুল দিলে বহুত দিগদাৰ হয় ইহঁতক জগাই উঠাই মেলি কিবা অকণ খুৱাবও নোৱাৰি ৰাতিপুৱা খৰধৰ হয় আৰু এনেও ৰাতিপুৱা নাখায়েই ৰাতিপুৱা কিবা এটা দিলে বমি কৰি দিমকৈ লাগি থাকে মোক টিফিনটো ভালকৈ নাখালে মানে ইহঁতৰ স্বাস্থ্য বহুত ক্ষতি হয় আৰু মাছৰ চাটনি এটা বনাম বুলি ভাবিছোঁ সেইকাৰণে এইফালে আদা নহৰু গুচাই লৈছোঁ পিঁয়াজ কি হ'ল জানেনে বহুত দুখ লগা কথা দুখ লগা মানে মোৰ বিশেষকৈ দুখ লাগিছে মই দ্বিতীয়বাৰ ল'বলৈ মই বহুত ভাবিব লাগে মোৰ মানে বহুত মৰমৰ বস্তু এটা হেৰালে দিন হ'ল যদিও মানে এতিয়াও মনত পৰি থাকে সদায় বিচাৰি থাকোঁ ক'তো নাপাওঁ
আকৌ এটা আনিবলৈ ল'ব পাৰিলেও মানে এনেই মন নাযায় আৰু এতিয়া ল'বলৈ। মোৰ মানে যিহেতু মোৰ নাকটো ইমান দীঘল দেখিছেই নহয়, মোৰ নাকফুলিটো হেৰাই থাকিলে। নাকফুলিটো হেৰাই থাকিলে মই ইমান বিচাৰিছোঁ, ক'তো পোৱা নাই। ক'ত পৰিলে বিচনাটো চালোঁ, নাই। নাকফুলিৰ তলৰ সেইডোখৰ আছে, ওপৰডোখৰ খোল খাই থাকিলে। এতিয়া মানে মোৰ দেখিবলৈ বেয়া লগা হৈ থাকিলে, নাকফুলিটো হেৰাই থাকিলে। আগতে কথা ক'লে এনেকৈ কওঁ, নাকফুলি ওলাই। ইফালৰ পৰা মোৰ দাঁতটো বেৰিয়াই বজাই ওলাই যায় কাৰণে মই এনেকৈ কথা কৈছিলোঁ। এতিয়া মোক এনেকৈও কথা ক'ব নাই, এনেকৈ ক'লে দাঁতটো ওলাই, এতিয়া এনেকৈ ক'ব লাগিব। এফালে মোক কুকাৰ হুইচেল মাৰিলে। আজি আমাৰ ঘৰত ভাত খোৱা আলহী মানে এয়া আমাৰ জুলি। তাইক মাতি আনিছোঁ। আজি তাহাঁতৰ বন্ধ মানে কলেজত কালি ইলেকশ্যন আছিলে আৰু ল'ৰা ছোৱালীবোৰ চবৰে ভাগৰ লাগিছে, আজি কলেজ নাযায় যিহেতু চব, সেইকাৰণে তাইও আজি কলেজ ক্ষতি কৰিলে। মই বোলে আজি বন্ধ, আমাৰ ঘৰলৈকে আহা। সেয়েহে তাইকো মাতিলোঁ। আজি দিনটো বোলো কিবা কিবি কৰিম আৰু দুইজনী। এতিয়া চাটনি বনাবলৈ পিঁয়াজ কাটি আছে। এতিয়া আমি চাটনি বনাম। এতিয়া চাটনি বনাবলৈ পিঁয়াজ কাটিছোঁ। ইফালে মাছৰ চাটনি এটা বনাম। কাৰেণ্টটো কি হৈছে? এইফালে মাছৰ চাটনি এটা বনাম, সেইকাৰণে আদা নহৰু গুচাই আছোঁ। মাছটো ফ্ৰাই কৰি লৈ এইখিনি অকণমান ভাজি লৈ ধুনীয়াকৈ টেষ্টিকৈ চাটনি এটা বনাম। আপোনালোকে হয়তো গম নাপায়, আমাৰ বৌয়ে বহুত ধুনীয়া ধুনীয়া খাদ্য বনায়। আপোনালোকক খাবলৈ ইচ্ছা নাই বাৰু, একদম বহুত টেষ্টি বনায় আৰু সেইকাৰণে আজি মই খাবলৈ বুলি আহিলোঁ। আগতে নাজানো দেই, এতিয়া অকণমান শিকিছোঁ। মোৰ ফ্ৰেণ্ডকেইজনীয়ে মোক বহুত ৰেচিপিবিলাক দি থাকে, টেষ্টি টেষ্টি। খোৱাহে কথা আৰু। মাছৰ চাটনিটো কেনেকৈ বনায়? ভাজি ল'ব লাগে মাছটো ধুনীয়াকৈ ফ্ৰাই কৰি, তাৰপিছত আদা নহৰু জলকীয়া পিঁয়াজটো অকণমান, এইখিনি গোটেইখিনি হাফকৈ ভাজিলেই হ'ল আৰু বেছিকৈ ভাজিব নালাগে। ৰেচিপি দিবাচোন তুমি ইউটিউবত, আমি চাই বনাম। তাৰপিছত মান ধনিয়া পাতটো দি খাবলৈ বহুত টেষ্টি লাগে। খাবলৈতো টেষ্টি লাগে। জুলিকটো আপোনালোকে চিনি পায়, মই তাইৰ ভাগৰ ভিডিঅ' দিয়ে থাকোঁ। কালি পৰহি তাই এটা ভিডিঅ' দিছোঁ, তাই মোক চিঞৰ বাখৰ লগাইছে সেইটো ভিডিঅ' দিয়াৰ পৰা। একো নাই, আমি যেনেকৈ আছোঁ তেনেকৈ দিছোঁ, সাধাৰণ মানুহ তেনেকৈ আমি দি থাকোঁ আৰু। আপোনালোকে চাই থাকিব। কি বুলি? এতিয়া আজি ৰ'দো দিছে, বৰষুণো দিছে। ৰ'দো দিছে, বৰষুণো দিছে। খোৱা শিয়ালৰ বিয়া। কেৰ্কেটুৱাই তামোল কাটিছে, আমাকো এখন দিয়ে। কিন্তু কিছুমানে ঘৰ নিচিৰ কাৰণে কিবা এটা বুলি কয়। সৰুতে আমি তেনেকৈ চিঞৰি থাকোঁ। আমাৰ বৌয়ে বহুত ধুনীয়া গান গায় আকৌ। আপোনালোকে গান এটা গাই শুনাবলৈ ক'ব। তাই এতিয়া গম নাপায় মই ভিডিঅ' কৰি আছোঁ বুলি। ইফালে চাটনিকণি অকণমান ভাজি লৈছোঁ। বৰষুণত গৰুকেইটা তিতিয়ে যায়। ইহঁতিও ভাল পাইছে বৰষুণত আজি অকণমান তিতিবলৈ পায়। এইকেইদিন গৰুকেইটাও যেনেকুৱা কৰি আছে ৰ'দখনত। দাদা স্কুলৰ পৰা আহিলে, আহোঁতে ম'হৰ গাখীৰ পালে, ম'হৰ গাখীৰ লৈ আহিলে। সেয়েহে আজি আমাৰ ঘৰত যিহেতু মলা নাই, আমি নহ'লে মলা বা টেকেলিত থওঁ, কিন্তু আজি আইনা বৈয়ামতে থৈ দিওঁ। মাছৰ জোলত গোলনেমু দিম। গোলনেমু গোন্ধতে মজা। আগৰ নিচিনা গোলনেমু গোন্ধ নাই, কিন্তু আগতে আমাৰ দালিত দিলে বা ক'ৰবাত দিলে গোটেই ঘৰটো মলমলাই থাকে গোন্ধ। আজিকালি গোলনেমুবিলাক কিবা হাইব্ৰিড টাইপ, গোন্ধ ইমান নাই, কিন্তু এইটো আছে, সেইটো মজা। নহ'লে আমাৰ লক্ষ্মী প্ৰিয়াক পূজা বুলি ফটো এখন মাৰিবলৈ আমি ৰেডি কৰিছোঁ।